বনৰ মাজত শালৰ খুটা গাই দুষ্ট গাখীৰ মিঠা কি বাৰু উত্তৰটো? নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ। আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল পাব। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ঠাই আছে য'ত বহুত মানুহ থাকে কিন্তু আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰে। এনেকুৱা কি ঠাই আছে য'ত বহুত মানুহ থাকে কিন্তু আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰে। কি বাৰু উত্তৰটো কোৱাচোন ভাবি। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল এক্সাম হল। বাৰু আপোনালোকে উত্তৰটো ভাবিছিলনে? 2 নম্বৰ সাঁথৰটো হ'ল এনেকুৱা কি ফল আছে যিটো নোধোৱাকৈ খাব পাৰে। এনেকুৱা কি ফল আছে যিটো নোধোৱাকৈ খাব পাৰে? ভাবকচোন আপোনালোকে, কি হ'ব উত্তৰটো? বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল কষ্টৰ ফল নোধোৱাকৈ খাব পাৰি। 3 নম্বৰ সাঁথৰটো হৈছে কোনটো মাহত মানুহে কম শুৱে? কোনটো মাহত মানুহে কম শুৱে? কোৱাচোন উত্তৰটো অকমান ভাবি চাই। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল ফেব্ৰুৱাৰী মাহত মানুহে কম শুৱে। 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা এবিধ ফুলৰ নাম ক'ব পাৰিবানে যাৰ কোনো ৰং নাই, যাৰ কোনো গোন্ধও নাই? এনেকুৱা এবিধ ফুলৰ নাম ক'ব পাৰিবানে যাৰ কোনো ৰং নাই, যাৰ কোনো গোন্ধও নাই? কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল এপ্ৰিল ফুল। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 5 নম্বৰ সাঁথৰটো হৈছে বনৰ মাজত শালৰ খুটা গাই দুষ্ট গাখীৰ মিঠা। বনৰ মাজত শালৰ খুটা গাই দুষ্ট গাখীৰ মিঠা। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল মৌ-মাখি। বাৰু মই কোৱাৰ দৰে আপোনালোকেও ভাবিছিলনে উত্তৰটো? যদি ভাবিছিল তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।